ব'লক আজি আমি চাহৰ লগত খাবৰ বাবে চিকেন চেণ্ডউইচ বনাওঁ। চিকেন চেণ্ডউইচ বনাবৰ কাৰণে প্ৰথমতে আমি এইখিনি বইল কৰিব লাগিব। ইয়াৰ বাবে মই লৈছোঁ চিকেন ব্ৰেষ্ট। ইয়াৰ পিছত ইয়াত মই লৈছোঁ দুখিলা তেজপাত আৰু মই গোটা জালুক লৈছিলোঁ। গোটা জালুকখিনি অকণমান ঠুকুৰিয়াই পিনে ভাঙি ল'লোঁ। তাৰপিছত ইয়াত দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু আপোনালোকে যিমানটো জ্বলা খাব পাৰে সেইটো অনুপাতে আপোনালোকে দিব। কেঁচা জলকীয়া ইয়াত মই কাটি পিনে দিছোঁ আৰু লগতে ইয়াত পানী দি দিছোঁ বইল হ'বৰ কাৰণে। গেছটো একেবাৰে মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু ইয়াত 4টা চিটি আহিবলৈ কাৰণে দিলোঁ। 4টা চিটি আহি যোৱাৰ পিছত এয়া চাওক আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। চিকেনখিনি কাটা চামুচ এখনেৰে এনেদৰে শ্ৰেড কৰি দিব। তাৰপিছত এইখিনি আমি এতিয়া মেৰিনেট কৰিম। প্ৰথমতে ইয়াত দিম আমুল চীজ। তাৰপিছত ইয়াত আমি দুটা টাইপৰ ভেজ মেয়নিজ দিম, এটা নৰ্মেল আৰু এটা তন্দুৰী মছলা। নেক্সট আমি ইয়াত দিম আমুলৰ চীজ স্প্ৰেডটো। ইয়াত আপোনালোকে যিমানটো চীজ ভাল পায় সিমানটোৱে দিব। বেছি চীজি হ'লে খাবলৈ বস্তুটো টেষ্টি হয়, সেইকাৰণে আমি অলপ ইয়াত বেছিকেই দিছোঁ। তাৰপিছত গোটেইখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ব। এইটো আচলতে মোৰ হাজবেণ্ডে বনাইছে, মই অকল ভইচ অভাৰহে দি দিছোঁ। ইয়াৰ পিছত তেওঁ ইয়াত দিলে বাটাৰ। কৰি থকাৰ মাজতে তেওঁ গৈ মাইক্ৰ'ৱেভটো প্ৰিহিট কৰি আহিলেগৈ। তাৰপিছত ব্ৰেড দুখনত ভালদৰে তেওঁ বাটাৰ লগালে। তাৰপিছত ইয়াত ষ্টাফিংখিনি ভৰাই দিলে এনেদৰে। এতিয়া ইয়াত তেওঁ দিব আমুলৰ চীজ স্লাইচ আৰু ইয়াৰ ওপৰত আৰু এখন ব্ৰেড লৈ পিনে বাটাৰ ভালদৰে লগাই ইয়াৰ ওপৰত এখন ধুনীয়াকৈ পাতি দিলে। মাইক্ৰ'ৱেভটো প্ৰিহিট কৰি ৰাখিছিলে, তেওঁ ভালদৰে দুটা ছাইডে গ্ৰিল কৰি দিলে আৰু আমাৰ চিকেন চেণ্ডউইচ ৰেডি হৈ গ'ল। বহুত বেছি টেষ্টি হৈছিলে।